গড়েশ্বৰৰ গোবিনপৰা এম.ই. স্কুলত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিদ্যালয়খনৰ সহশিক্ষক তালেব ৰহমান খান বিদ্যালয়খনত পুনৰ যোগদানক লৈ এই প্ৰতিবাদ। শিক্ষক তালেব ৰহমান খানে ক্লাছত বুজালেও একো বুজি নোপোৱাৰ অভিযোগ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। বুজি নোপোৱা বুলি ক'লে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ শিক্ষক তালেব ৰহমান খানৰ বিৰুদ্ধে। বদলিৰ পিছতো পুনৰ নাটকীয়ভাৱে আজি যোগদান কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ লগতে পৰিচালনা সমিতিয়েও কৰিলে বাধা। শিক্ষক তালেব ৰহমান খানৰ বিৰুদ্ধে আনিলে আন কেইবাটাও গুৰুতৰ অভিযোগ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গোৰেশ্বৰৰ গোবিন বৰা এম.ই. স্কুলৰ সহশিক্ষক তালেব ৰহমান খান আগষ্ট মাহৰ 13 তাৰিখে গোৰেশ্বৰ শিক্ষাখণ্ডৰ বিষয়া আকাবৰ আলীয়ে বদলি কৰিছিল অন্য এখন বিদ্যালয়লৈ। অভিযোগ মতে পুনৰ একেজন বিষয়াই শিক্ষক তালেব ৰহমান খানক বদলিৰ নিৰ্দেশ নাকচ কৰি একেখন বিদ্যালয়তে যোগদানৰ নিৰ্দেশ দিয়ে। শিক্ষক তালেব ৰহমান খানে আজি বিদ্যালয়ত যোগদান কৰিবলৈ আহোঁতে আৰম্ভ কৰিছে প্ৰতিবাদ। পৰিচালনা সমিতিয়েও কোনো কাৰণতে তালেব ৰহমান খানক বিদ্যালয়ত যোগদান কৰিবলৈ দিয়া নহয় বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। পূৰ্বতেও শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু নানা ধৰণৰ নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। ইফালে গোৰেশ্বৰ শিক্ষাখণ্ড বিষয়া একাবৰ আলীয়েও 21 তাৰিখে অন্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ কোনে কেনেদৰে নাকচ কৰিলে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। জ্ঞাপন কৰিছোঁ। আমাৰ স্কুলৰ ষ্টাফ হয়, তেখেতে জ্যেষ্ঠ শিক্ষক। স্কুল ষ্টাব্লিছৰ পৰা তেখেতে এই বিদ্যালয়ত শিক্ষকতা কৰি আহিছে। তেখেতে আৰবী পঢ়ায়, কিন্তু যিহেতু চৰকাৰৰ নিৰ্দেশ মতে আৰবী ছাবজেক্টটো উঠাই দিছে, এতিয়া আমাৰ গোবিন বৰা এম.ই. স্কুল হ'ল। তেখেতক আমি শাৰীৰিক আৰু মানসিক যিটো অৱস্থা, এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক আমি ক্লাছ 6ৰ পৰা 8লৈকে অসমীয়া ক্লাছটো দিছিলোঁ। তেখেতক অসমীয়া ক্লাছটো দিয়াত তেখেতে অপৰাগ আৰু অসমীয়ালৈ ক্লাছটো কৰিবলৈ গ'লে তেখেতক ছবি আঁকিব দিয়ে। আপোনালোকে ছাত্ৰ-ছাত্ৰী ক্লাছ 6ৰ পৰা 8লৈকে সুধিব। আৰু তেখেতে তেতিয়া আমি ষ্টাফত আলোচনা কৰিলোঁ আৰু তেখেতক আমি ক্লাছ 1 বা ক 3লৈকে ক্লাছ কৰিব দিলোঁ। যিহেতু আমাৰ শিক্ষকৰ অভাৱ, কাৰণ আমাৰ ৰেগুলাৰ শিক্ষক এল.পি. স্কুলত এজনো নাই। আমাৰ 4জন আছিল। প্ৰবীণ বসুমতাৰী আছিল, দামোদৰ বৰা, আয়ন ফুলি আৰু মুকুট আলী, তেখেতসকলে ৰিটায়াৰ হৈ গ'ল। আমাৰ টিউটৰ হিচাপে 2জন আছে। এই 2জনৰ শিক্ষকত আমাৰ বৰ্তমান ট্ৰেইনিং চলি আছে। আমাৰ এফএলন ট্ৰেইনিং চলি আছে। এই ট্ৰেইনিঙত বিভিন্ন ধৰণৰ আমাৰ অসুবিধা হৈছে আৰু তেখেতক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰত লক্ষ্য ৰাখি তালেবৰ ৰহমান খান তেখেতক আমি কি কৰিলোঁ যে আমাৰ কমিটিৰ ফালৰ পৰা আমি দৃষ্টিগোচৰ কৰিলোঁ, SMC মাতি আনিলোঁ যে এনেকুৱা ল'ৰা ছোৱালীক তেখেতে ক্লাছ কৰিব নোৱাৰে, কি কৰা যায়। আৰু কমিটিয়ে তেখেতৰ ওপৰত আলোচনা বিলোচনা কৰিছিল আৰু আলোচনা বিলোচনা কৰি কোনো ফল নাপালে। তাৰপিছত পাব্লিক পিটিশ্যন অৰ্থাৎ গাৰ্জেনসকলে, ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলে তেখেতৰ ওপৰত এটা বিহিত ব্যৱস্থাৰ কাৰণে আমাৰ গোৰেশ্বৰ বিহু ছাৰক, আকাবৰ আলী ছাৰক তেখেতক আবেদন এখন জনাইছিল আৰু আকাবৰ ছাৰে তেখেতক মাতিছিল আৰু 3 দিনৰ সময় লৈছিল। এইটো আছিল জুলাই মাহৰ আছিল আৰু তেখেতে গৰমৰ বন্ধৰ কাৰণে 3 দিন সময় দিছিল আৰু 3 দিন সময় দি কমিটিৰ ওচৰত তেখেতে বুজাবুজি কৰি স্কুলখন চলোৱাৰ কাৰণে শৈক্ষিক পৰিৱেশ বিনষ্ট নহয়, তাৰ পৰা এজন শিক্ষক বা ওচৰৰে গাঁৱৰ যুৱক যুৱতীসকলক সহায় লৈ ক্লাছটো চলোৱাৰ কাৰণে তেওঁ কি কৰিছিল, সহায় বিচাৰিছিল। তেখেতক 3 দিন সময়ৰ ভিতৰত তেওঁ কোনো ধৰণৰ যোগাযোগ বিহু ছাৰৰ লগত নকৰিলে। তাৰপিছত গৰমৰ বন্ধ আৰম্ভ হ'ল। গৰমৰ বন্ধৰ পিছত পুনৰ স্কুল খুলিলে। স্কুল খোলাৰ পিছত তেখেতক আমি নিজে সুধিলোঁ যে আপোনাক বিহু ছাৰে মাতিছিল, কিন্তু এই বিষয়ে কি কৰিলে আমি জানিব পাৰিম নেকি। তেখেতে ক'লে যে মোক বিহু ছাৰে মাতিছিল, কিন্তু বিহু ছাৰে ভাল ধৰণে ক্লাছ কৰিব দিছে। কৈছে যে আপুনি যি ধৰণে বিহু ছাৰে কৈছে, কিন্তু আপুনিতো ল'ৰা ছোৱালীক হেৰি কৰিলে একো বুজি নাপায়, আপুনি ছাত্ৰ-ছাত্ৰীসকলে একেবাৰে বুজি নাপায় আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰিলে আপুনি বোলে বিভিন্ন ধৰণৰ মাৰধৰ কৰে। আমি এই কথাখিনি অভিভাৱকসকলৰ পৰা, ছাত্ৰ-ছাত্ৰীৰ পৰা নিজে মুখে শুনিছোঁ। এই ক্ষেত্ৰত কমিটি আহি আকৌ পাব্লিক পিটিশ্যন দিলে। এই পাব্লিক ইণ্টাৰেষ্টত তেখেতে যোৱা আগষ্ট মাহৰ 13 তাৰিখে তেখেতক চিকনিবাৰীলৈ বদলীকৰণৰ এটা নিৰ্দেশ দিলে আৰু এই নিৰ্দেশ লৈ তেওঁ বহি থাকিল। আমাৰ স্কুলৰ পৰা
তেখেতক ৰিলিজ দিয়া হ'ল। যিহেতু বিহু ছাৰৰ কথা আমি মানিব লাগিব, তেখেতক যিহেতু ৰিলিজ আমি দিব লগা কৰ্তৃপক্ষ আমাৰ হেড ছাৰে লিখি ৰাখিলে। ইয়াৰ পিছত তেখেতে বিহু অফিচৰ লগত যোগাযোগ কৰিছিল নে বা চিকনিবাৰীলৈকে নগ'ল, এই কথাটো আমি অৱগত হ'লোঁ। নগৈ যোৱাকালি প্ৰায় ৰাতি 8টামান বজাত জানিব পৰা মতে আমাৰ SMCৰ সভাপতি আমাক ক'লে যে মোলৈ আহিছিল, তেখেতৰ পৰিয়ালবৰ্গ আহিছিল আৰু 8টা বজাত প্ৰায় মোক 8:30মান বজাত কি কৰিলে, মোক ষ্টে অৰ্ডাৰটো দিলে। এই ষ্টে অৰ্ডাৰটো পাই তেখেতে আজি জইন কৰিব আহিছিল আৰু তেখেতে যিহেতু আমাৰ লগত আমি তেখেতক আহি অফিচ ৰুমত পালোঁ আৰু অফিচ ৰুমত পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে ঘেৰি ধৰিলে। তেতিয়া ক'লে যে কি হ'ল, তেখেতে যে আমি তালিবৰ ৰহমান খান আৰবী শিক্ষকজন আহিলে আমি ক্লাছ নকৰোঁ। গোটেই ল'ৰা ছোৱালীয়ে আমি বুজালোঁ যে তোমালোকে আমাৰ হেড ছাৰ নাই আৰু শিক্ষকখিনি আমাৰ ট্ৰেইনিঙত গৈছে, আমি ক্লাছটো আমি কৰোঁ। তেতিয়া তেওঁলোকে উগ্ৰমূৰ্তি ধৰিলে যে তালিবৰ ৰহমান ছাৰ গো বেক, আৰবী শিক্ষক আমাক নালাগে, এনেকুৱা ধৰণৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিলে। তেখেতক আমি তেতিয়া আমাৰ স্কুলৰ কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি আমি অভিভাৱকসকলক মাতি আনিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক বুজানি দিলোঁ যে আৰবী ছাৰক আমাক অফিচ ৰুমৰ পৰা যাওক, যিহেতু আমি আজি জইন দিব নোৱাৰিম, কাৰণ আমাৰ প্ৰধান শিক্ষক আমাৰ লগত নাই আৰু SMCৰ সভাপতি আহক, আমি আলোচনা বিলোচনা কৰি তেখেতক যদি জইন কৰিব দিয়ে তেখেতে বেলেগ কথা। তেখেতক যে আমি ক্লাছখিনি কৰোঁ, প্ৰায় 10টামান বজা হৈছে। তেখেতক আমি বুজানি দিয়াৰ পিছত তেখেতে গুচি গ'ল। এতিয়া তেখেতক এই ষ্টে অৰ্ডাৰটো লৈ আমাৰ সভাপতি আপোনালোকক মন্তব্য কৰিলে, এই কথাখিনি গম পালে যে আমাৰ ল'ৰা ছোৱালীও ক'লে যে আপোনালোকক বিভিন্ন ধৰণৰ তেখেতে আহিলে শাৰীৰিক আৰু আমি গম পোৱা মতে বিহু ছাৰে যোৱা পৰহি পৰ্বতজৰা ব্লকত কি কৰিছে, তেখেতে জইন কৰি আহিছিল। যোৱাকালি বিদায় আহিছিল আৰু বিদায় মুহূৰ্তত তেখেতে কেনেধৰণে আকৌ ৰাতি 8টা বজাত হয়তো তেওঁ ষ্টে অৰ্ডাৰ উলিয়ালে, হয়তো বেকডাটত কৰিব পাৰে, সেইটো আমি অৱগত নহয়। এইখিনিতে মই ক'ব লাগে, আপোনালোকক এটা ঠাই এইখিনিতে জনালোঁ আৰু